মিশন 12 ভিতৰত আছে বিজেপিক ছটাই দিয়া মিশন, অগপক ছটাই দিয়া মিশন। আজি তেওঁলোকৰ ফালৰ পৰা আমি গম পাইছোঁ যে অগপৰ জ্যেষ্ঠসকলক ছটাই দিছে, বিজেপি দলক ছটাই দিছে। যিজন দুজন মন্ত্ৰী, যিজনক আমি মুখ্যমন্ত্ৰী সোঁহাত বাহঁত ক'বলৈ পাৰোঁ, আজি তেওঁলোকৰ পৰা কথা বতৰাৰ পৰা আমি গম পাই গৈছোঁ যেতিয়া বিজেপি ভাৰতীয় জনতা পাৰ্টি হোৱা নাই, হিমন্ত বিশ্ব পাৰ্টি হৈ গৈছে। আৰু যেতিয়ালৈকে তেওঁলোকৰ চলাই থাকিব, বিজেপি শাসন যেতিয়ালৈকে থাকিব, এই আমাৰ মহিলাবোৰ নিৰাপত্তা নাপাব, মূল্যবৃদ্ধি বৃদ্ধি হ'ব আৰু তেওঁলোকৰ চিণ্ডিকেটৰ ৰাজনীতি আৰু বহল হ'ব। এইটো অসমৰ ৰাইজে অনুমান কৰি ৰাখিছে। বিজেপিয়ে সোধক, বিজেপিয়ে এতিয়া তেওঁলোকে ক'ত কাক কাক গুচাব। আমি যি ইংগিত পাইছোঁ, বহুত বিজেপি সাংসদসকলে এবাৰ টিকেট নাপায়। তো আজি কংগ্ৰেছ দলৰ ভিতৰত আমাৰ দলৰ নেতৃত্বই ঠিক কৰিব, প্ৰদেশ কংগ্ৰেছৰ লগত আলোচনা কৰিব, সাংসদসকলৰ লগত আলোচনা কৰিব, বিধায়কসকলৰ লগত সুধিব। এটা প্ৰক্ৰিয়া এটা আছে, অলপ ধৈৰ্য ধৰক। কথাটো হ'ল কোন ক'ত খেলিব এইটো নহয়, কথাটো হ'ল যে 2024 চনৰ পিছত এতিয়া আমাৰ চৰকাৰ আহিব, আমি মূল্যবৃদ্ধি কেনেদৰে নিয়ন্ত্ৰণ কৰিম, আমি অসমৰ আমাৰ চাহ খেতিয়কসকলক আমি কেনেদৰে আগুৱাই লৈ যাম, আমি অসমৰ ভিতৰত নতুন আমাৰ ইণ্ডাষ্ট্ৰী পলিচি কি হ'ব। এইটো বিজেপি দল নহয় যে চবেই নিজৰ ব্যক্তিগত স্বাৰ্থৰ লগতে চিন্তা কৰি আছিল। এয়া কংগ্ৰেছ, আমি অসমৰ ভৱিষ্যতৰ কাৰণে আৰু ভাৰতৰ ভৱিষ্যতৰ কাৰণে চিন্তা কৰি আছোঁ। কিছুমান সমষ্টি নোহোৱা হৈ গৈছে, নতুন সমষ্টি হৈছে, কলিয়াবৰ বা কাজিৰঙা নতুন সমষ্টি হৈছে, এনেকুৱা কিবা সমস্যাৰ সৃষ্টি হৈছে। ষ্ট্ৰেটেজি কেনেকুৱা হ'ব? বিশেষকৈ আপোনালোকৰ পৰা অভিযোগ আহিছে যে বিজেপি নিজৰ স্বাৰ্থত বা নিজৰ বিজেপি দল দুৰ্বল হৈছে, সেইকাৰণে সন্মুখৰ পৰা আমাৰ লগত যুঁজিব নোৱাৰে। যোৱা বছৰ ভাৰত জোড়ো যাত্ৰাৰ অসমত আমি যিদৰে আয়োজন কৰিলোঁ, এই বছৰ আৰম্ভণিত আমি যিদৰে বুথ কমিটিবোৰ সংগঠিত বা একত্ৰিত কৰিলোঁ, তাৰপিছত বিজেপিয়ে গম পাই গ'ল যে সন্মুখৰ পৰা আমাৰ লগত যুঁজিব নোৱাৰে। এতিয়া বেকডোৰ, এতিয়া ইলেকশ্যন কমিশ্যন যোগেদি বেকডোৰ তেওঁলোকে আমাৰ লগত যুঁজিবলৈ বিচাৰিছিল। প্ৰথমে যে আজি এই পৰ্যায়লৈ যে পালে, যি বিজেপি নিজকে বহুত শক্তিশালী ক'বলৈ বিচাৰে, যি বিজেপিয়ে ক'বলৈ বিচাৰে আমাৰ লাখ লাখ কৰ্মীখিনি আছে, আজি সন্মুখৰ পৰা তেওঁলোকৰ যুঁজিবলৈ তাকত নাই। আৰু সেইকাৰণে প্ৰায় 7 মাহ পিছত নিৰ্বাচন হ'বলৈ গৈছে, তাৰ লগত ইলেকশ্যন কমিশ্যনৰ সহায় লৈ অসমৰ নক্সা তেওঁলোকে যে সলনি কৰিবলৈ চেষ্টা কৰিছে, এইটো তেওঁলোকৰ সাংগঠনিক দুৰ্বলতা আৰু তেওঁলোকৰ দলৰ ভিতৰত যে বিভাজন, চেডেলি বেডেলি যে হৈ গৈছে, এই পৰিস্থিতি প্ৰকাশ কৰে। তথাপিও তেওঁলোকে বুজি পোৱা নাই যে সমগ্ৰ ভাৰতত এটা জনজাগৰণ হৈছে, অসমতো জনজাগৰণ হৈছে, বিশেষকৈ কৰ্ণাটকৰ নিৰ্বাচনৰ পিছত, বিশেষকৈ ইণ্ডিয়া লাইন গঠন হোৱাৰ পিছত। তো নক্সা আগৰ থাকক, নতুন থাকক, এইবাৰ কেন্দ্ৰত আমাৰ চৰকাৰ আহিব। অসমত প্ৰত্যেকখন 14টা আমাৰ লোকসভা সমষ্টিত আমাৰ ফলাফল ভাল হ'বলৈ গৈ আছে।